হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুটে বেজ হৈ জাৰে দিনত মাদ্ৰাসাত বুলডোজাৰ লগাই ৰাতি বদৰ ভাইক দি পেলাই আকৌ মাদ্ৰাসা বনাবৰ কাৰণে পইচা দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পদুম ফুল সেই লুঙিৰ শৰণাপন্ন হৈ কিয় ঠেলাৰ নাম বাবাজী তুমি আজি আহি মুছলমানৰ তাত ভোট বিচাৰিছা ভোটটো তলদি লবা আৰু ওপৰদি উজনিত গৈ মিয়াৰ ঘৃণা ছটিয়াবা এইটো কংগ্ৰেছে হ'বলৈ নিদিয়ে আৰু ৰাইজে এইটো হ'বলৈ দিব নালাগে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলি কৈছিলে আপোনালোকৰ মনত আঘাত লাগে নে নালাগে নাজানো আমাৰ কিন্তু মনত আঘাত লাগে সেইকাৰণে মই আপোনালোকক কৈছো কিয় মুছলমান এৰিয়াত বিজেপিক ভোট দিব নালাগে বুলি আমি ক'বলৈ আহিব লাগে স্বাভিমান আৰু যদি আত্মসন্মান আছে বুলডোজাৰৰ যদি এটা হাকুটাৰ যদি আসুৰ আপোনালোকৰ মনত আছে আৰু আপোনালোকক এনি টাইম তুচ্ছতাচ্ছিল্য কৰি থকা কথাবোৰ যদি আপোনালোকৰ হৃদয়ত আছে মোৰ বিশ্বাস এজনো সঁচা মুছলমানে এটাও ভোট বিজেপিক দিব নোৱাৰে প্ৰকৃত মুছলমান যদি হয় সঁচাকে যদি ইছলামক আপোনালোকে বিশ্বাস কৰে এজন ইছলামক প্ৰকৃতভাৱে বিশ্বাস কৰা মানুহে এটাও ভোট বিজেপিক প্ৰদান কৰিবৰ সময়ত হাতৰ আঙুলিটো কপিব বিজেপিৰ পতাকাখন মুছলমান মানুহৰ লোকসকলে লৈছে তেতিয়ালে আপোনালোকক গালি পাৰিলে আমি কিয় প্ৰটেকচন দিব লাগে আপোনালোকৰ তাত বুলডোজাৰ লগালে আমি কিয় প্ৰটেকচন দিব লাগিব হিমন্তই দিব হিমন্তই বুলডোজাৰো লগাব হিমন্তই লুঙি দাড়ি টুপি বুলি তুচ্ছতাচ্ছিল্যও কৰিব হিমন্তই ঘৃণাও মতাব তাৰ পিছত আকৌ আপোনালোকৰ ফেভাৰত মাত মাতিবলৈ কংগ্ৰেছ আহিব লাগিব এইটো নহব ভাৰতৰ নাগৰিকত্ব থকা লোকক বাৰম্বাৰ তুচ্ছতাচ্ছিল্য কৰি থকা সেইটো বিজেপি দলক প্ৰত্যাখ্যান কৰিব লাগে নে নালাগে সিদ্ধান্ত মুছলমান ৰাইজ উজনি ৰাইজে মন বান্ধিছে যে ২৬ত এবাৰ উজনে বিজেপি এবাৰ গাদীচ্যুত হ'ব কংগ্ৰেছ দল কেতিয়া ক্ষমতালৈ আহিব যেতিয়া জিলা পৰিষদ জিকিব যেতিয়া আঞ্চলিক পঞ্চায়ত জিকিব যেতিয়া পঞ্চায়তত আমি ইয়াৰ পৰা শক্তিশালী হৈ যাম ২৬ত হিমন্ত বিশ্ব শৰ্মাক আমি দিছপুৰৰ পৰা গাদীচ্যুত কৰিব পাৰিম এইটো ২৬ৰ আখৰা বুলি ধৰক আমাকতো কয় মুছলমানৰ ভোট আমাক লাগে কিন্তু তুমি কিয় গাবা হিমন্ত বিশ্ব শৰ্মাৰ পদুম ফুল সেই লুঙিৰ শৰণাপন্ন হৈ তুমি কিয় ঠেলাৰ নাম বাবাজী তুমি আজি আহি মুছলমানৰ তাত ভোট বিচাৰিছা সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত মুছলমানৰ ভোট নালাগে বুলি কওঁ সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই মানকাজাৰত এজিপি বিজেপি এলায়েন্সত ভোট নালাগে বুলি কওঁ ভোটটো তলদি লবা আৰু ওপৰদি উজনিত গৈ মিয়াৰ ঘৃণা ছটিয়াবা এইটো কংগ্ৰেছে হ'বলৈ নিদিয়ে আৰু ৰাইজে এইটো হ'বলৈ দিব নালাগে হিমন্ত বিশ্ব শৰ্মা তেওঁ সাংগু পাংগু সকলে হিন্দু মুছলমানৰ মাজত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি দিছে হিন্দু মুছলমানৰ মাজত ঘৃণাৰ যি বাতাবৰণ সৃষ্টি কৰিছে এইটো উফৰাব কোনে লাগিব ৰাইজে লাগিব না লাগিব ৰাইজে যদি উফৰাবলগীয়া হয় আমাৰ ৰেজিনা আহমেদ ডাঙৰীয়ানীক আৰু সাগৰিকা ৰায় ডাঙৰীয়ানীক আপোনালোকে ভোট দি জয়যুক্ত কৰাব বুলি আপোনালোকক আহ্বান জনাইছো বিজেপি দলে মুছলমানক ঘৃণাৰে এনেকুৱা এটা পৰিৱেশলৈ লৈ গ'ল আজি তাৰিখত হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় নাইকিয়া এটা পৰিৱেশলৈ লৈ গ'ল আৰু তাৰ পাছতো মুছলমান লোকসকলে মই দেখিছো সামগুৰিত দেখিলো তেওঁলোকে পদুম ফুলৰ পতাকা হাতত লৈ ঘূৰি আছে যোৱা দুদিনত মই স্যাটেলাইট পিকচাৰ হাতত পাইছো সমৰিয়াত মানুহে তাত বিজেপিৰ পতাকা মুছলমান সকলে লৈছে আজি মই ইয়াত দেখিলো ধুবুৰীত বিজেপিৰ লোকসকলক বিজেপিৰ পতাকাখন মুছলমান মানুহৰ লোকসকলে লৈছে তেতিয়ালে আপোনালোকক গালি পাৰিলে আমি কিয় প্ৰটেকচন দিব লাগে আপোনালোকৰ তাত বুলডোজাৰ লগালে আমি কিয় প্ৰটেকচন দিব লাগিব হিমন্তই দিব হিমন্তই বুলডোজাৰো লগাব হিমন্তই লুঙি দাড়ি টুপি বুলি তুচ্ছতাচ্ছিল্যও কৰিব হিমন্তই ঘৃণাও মতাব তাৰ পিছত আকৌ আপোনালোকৰ ফেভাৰত মাত মাতিবলৈ কংগ্ৰেছ আহিব লাগিব এইটো নহব নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলি কৈছিলে আপোনালোকৰ মনত আঘাত লাগে নে নালাগে নাজানো আমাৰ কিন্তু মনত আঘাত লাগে আপোনালোকৰ লাগে নে নালাগে লাগে সেইকাৰণে মই আপোনালোকক কৈছো কিয় মুছলমান এৰিয়াত বিজেপিক ভোট দিব নালাগে বুলি আমি ক'বলৈ আহিব লাগে স্বাভিমান আৰু যদি আত্মসন্মান আছে বুলডোজাৰৰ যদি এটা হাকুটাৰ যদি আসুৰ আপোনালোকৰ মনত আছে আৰু আপোনালোকক এনি টাইম তুচ্ছতাচ্ছিল্য কৰি থকা কথাবোৰ যদি আপোনালোকৰ হৃদয়ত আছে মোৰ বিশ্বাস এজনো সঁচা মুছলমানে এটাও ভোট বিজেপিক দিব নোৱাৰে প্ৰকৃত মুছলমান যদি হয় সঁচাকে যদি ইছলামক আপোনালোকে বিশ্বাস কৰে
এজন ইছলামক প্ৰকৃতভাৱে বিশ্বাস কৰা মানুহে এটাও ভোট বিজেপিক প্ৰদান কৰিবৰ সময়ত হাতৰ আঙুলিটো কঁপিব নে নকঁপে? মই সেইকাৰণে আপোনালোকক কৈছো, পেহেলগামত যেতিয়া হত্যাকাণ্ড হৈছিলে সিদিনা পেহেলগামৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰাই নহয়, আমি ভাৰতৰ চৰকাৰক কৈছো সন্ত্ৰাসবাদীক কঠোৰ ভাষাৰে নিৰ্মূল কৰিব লাগে। লাগে নে নালাগে? কোনো পাকিস্তানক সমৰ্থন কৰা লোকক কঠোৰ ভাষাৰে তাক ফাঁচি দিব লাগে। লাগে নে নালাগে? লাগে। কিন্তু অসমৰ বায়ু পানী গ্ৰহণ কৰি, ভাৰতৰ বায়ু পানী গ্ৰহণ কৰি ভাৰতৰ নাগৰিকত্ব থকা লোকক বাৰম্বাৰ তুচ্ছ-তাচ্ছিল্য কৰি থকা সেইটো বিজেপি দলক প্ৰত্যাখ্যান কৰিব লাগে নে নালাগে? সিদ্ধান্ত মুছলমান ৰাইজ। উজনিত আমি চাই লওঁ, উজনি ৰাইজে সিদ্ধান্ত লৈছে গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে শ কোটি টকা খৰচ কৰিলে, নোৱাৰিলে। উজনি ৰাইজে মন বান্ধিছে যে ২৬ত এইবাৰ উজনিত বিজেপি এইবাৰ গাদীচ্যুত হ'ব। কিন্তু নামনিত মই দেখিছো হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুটে বেজ হৈ জাৰে, দিনত মাদ্ৰাছাত বুলডোজাৰ লগাই ৰাতি বজৰ ভাইক দি পেলাই আকৌ মাদ্ৰাছা বনাবৰ কাৰণে পইচা দিয়ে। মই অতি দুখেৰে আপোনালোকক কৈছো, অসমৰ সন্মুখত এটা ভয়ংকৰ বিপদ আহি আছে। ধাৰৰ ওপৰত ধাৰ চলি আছে। ভয় আৰু ভীতিগ্ৰস্তৰে মানুহক শোষণ কৰা হৈছে। কংগ্ৰেছ দল কেতিয়া ক্ষমতালৈ আহিব? যেতিয়া জিলা পৰিষদ জিকিব, যেতিয়া আঞ্চলিক পঞ্চায়ত জিকিব, যেতিয়া পঞ্চায়তত আমি ইয়াৰ পৰা শক্তিশালী হৈ যাম, ২৬ত হিমন্ত বিশ্ব শৰ্মাক আমি দিছপুৰৰ পৰা গাদীচ্যুত কৰিব পাৰিম। এইটো ২৬ৰ আখৰা বুলি ধৰক। জিন্দাবাদ